চৰাইদেউৰ মথুৰাপুৰত উত্তপ্ত পৰিস্থিতি সাংবাদিকক প্ৰহাৰ কৰা অভিযুক্তক মুকলি কৰাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে বীৰ লাচিত সেনা আশা আৰু আটাছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ঐতিহাসিক ভূঞা পুখুৰী দখল মুক্ত কৰাৰ দাবী তুলিলে প্ৰতিবাদকাৰীসকলে আৰু সাংবাদিকক প্ৰহাৰ কৰা মহিলাক পুনৰ গ্ৰেপ্তাৰৰ দাবী তুলিলে ৰাইজে সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু আমাৰ সকলো বিভিন্ন দল সংগঠনে আজি মিলি ৰাজপথ অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ যেহেতু সিদিনা এজন জ্যেষ্ঠ সাংবাদিকক এগৰাকী মিয়া মহিলাই আক্ৰমণ কৰিলে তাৰ ক্ষেত্ৰত আমাৰ যি এই প্ৰশাসন আছে বা আমাৰ এই চৰকাৰখন আছে সকলোৱে এই বিষয়ত অৱগত কিন্তু তেওঁলোক আজিলৈকে নিমাত আৰু ইয়াত দল সংগঠনে আহি দেখাই দিয়াৰ সত্ত্বেও আজি পৰ্যন্ত কিন্তু এই জেগাটোত এই ভূঞা পুখুৰী জেগাটোত যি বেদখল কৰি আছে এই মিয়া লোকসকলক কিন্তু আজিলৈকে তেওঁলোকে উচ্ছেদ নচলালে আমি এটা গোন্ধ পাইছোঁ যে অসম চৰকাৰে যে 2026ৰ কাৰণে তেওঁলোকে উচ্ছেদ কাৰ্যসূচীটো চলাইছে নেকি আজি যিজন মহিলাক আক্ৰমণ কৰিছিলে এজন জ্যেষ্ঠ সাংবাদিকক সেই সাংবাদিকজনক আক্ৰমণ কৰাৰ বাবে এখন এজাহাৰ দাখিল কৰা হৈছিলে এজাহাৰৰ ভিত্তিত চৰাইদেউৰ মথুৰাপুৰত উত্তপ্ত পৰিস্থিতি সাংবাদিকক প্ৰহাৰ কৰা অভিযুক্তক মুকলি কৰাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে বীৰ লাচিত সেনা আশা আৰু আটাছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ঐতিহাসিক ভূঞা পুখুৰী দখল মুক্ত কৰাৰ দাবী তুলিলে প্ৰতিবাদকাৰীসকলে আৰু সাংবাদিকক প্ৰহাৰ কৰা মহিলাক পুনৰ গ্ৰেপ্তাৰৰ দাবী তুলিলে ৰাইজে সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু আমাৰ সকলো বিভিন্ন দল সংগঠনে আজি মিলি ৰাজপথ অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ যেহেতু সিদিনা এজন জ্যেষ্ঠ সাংবাদিকক এগৰাকী মিয়া মহিলাই আক্ৰমণ কৰিলে তাৰ ক্ষেত্ৰত আমাৰ যি এই প্ৰশাসন আছে বা আমাৰ এই চৰকাৰখন আছে সকলোৱে এই বিষয়ত অৱগত কিন্তু তেওঁলোক আজিলৈকে নিমাত আৰু ইয়াত দল সংগঠনে আহি দেখাই দিয়াৰ সত্ত্বেও আজি পৰ্যন্ত কিন্তু এই জেগাটোত এই ভূঞা পুখুৰী জেগাটোত যি বেদখল কৰি আছে এই মিয়া লোকসকলক কিন্তু আজিলৈকে তেওঁলোকে উচ্ছেদ নচলালে আমি এটা গোন্ধ পাইছোঁ যে অসম চৰকাৰে যে 2026ৰ কাৰণে তেওঁলোকে উচ্ছেদ কাৰ্যসূচীটো চলাইছে নেকি আজি যিজন মহিলাক আক্ৰমণ কৰিছিলে এজন জ্যেষ্ঠ সাংবাদিকক সেই সাংবাদিকজনক আক্ৰমণ কৰাৰ বাবে এখন এজাহাৰ দাখিল কৰা হৈছিলে এজাহাৰৰ ভিত্তিত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।